নেমচু আৰু আমচু আমাৰ লগত কোনো সম্পৰ্ক নাই। এই সংগঠনবিলাকে অকল ৰাজনীতি কৰাৰ কাৰণে চিঞৰ বাখৰ কৰে। আজি তেওঁক উচ্ছেদ হোৱাৰ আগতে তেওঁলোকে কি কৰিছিল? এইটোৱেই সাম্প্ৰদায়িকৰণ ৰাজনীতি। সদায় আমি দাবী জনাইছোঁ এই ৰাজনীতি বন্ধ হ'ব লাগে। লাখ লাখ মুছলমান ওলাই আহিব লাগিব। 1,40,00,000 মুছলমান ওলাই আহিব। সি চৰকাৰী পক্ষই হওক বা বেচৰকাৰী পক্ষই হওক, কোনো ধৰণৰ যাতে এই উচ্ছেদক লৈ ৰাজনীতি নকৰে। এই উচ্ছেদ অসমীয়া জাতিৰ স্বাৰ্থত হওক, অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰৰ স্বাৰ্থত হ'ব লাগে। খাস চৰকাৰী মাটি সেইবিলাকৰ বেদখলমুক্ত কৰিব লাগে। সেই দাবীটো আমি আগৰ পৰা জনাইছিলোঁ আৰু সেই চৰকাৰে কৰা কাৰ্যক আমি আদৰণি জনাইছোঁ। যিবিলাক অসমৰ ফৰেষ্ট লেণ্ড আৰু ৰিজাৰ্ভ লেণ্ড আৰু খাস চৰকাৰী মাটি সেইবিলাকৰ বেদখলমুক্ত কৰিব লাগে। সেই দাবীটো আমি আগৰ পৰা জনাইছিলোঁ আৰু সেই চৰকাৰে কৰা কাৰ্যক আমি আদৰণি জনাইছোঁ। লগতে এই উচ্ছেদৰ লগত এটা বস্তু দেখা গৈছে, কিছুমান বিষয়বস্তু আহি পৰিছে যে এই গোটেই উচ্ছেদ প্ৰক্ৰিয়াটোক এটা জটিলকৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে বিভিন্ন দিশৰ পৰা। এক হ'ল ৰাজনীতিকৰণ কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে, সাম্প্ৰদায়িকৰণ কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে, সৰলীকৰণ কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে বিভিন্ন পক্ষৰ পৰা। এই কাৰ্যক আমি বিৰুদ্ধাচৰণ কৰিছোঁ। এনে কাৰ্য বন্ধ হ'ব লাগে। অসমত চৰকাৰী মাটি আৰু ফৰেষ্টৰ মাটি যি জনগোষ্ঠীয়ে যি লোকেই দখল কৰি আছে, সকলো বেদখলমুক্ত হোৱাটো আমি দাবী জনাইছোঁ। আৰু আমি আহ্বান জনাইছোঁ চৰকাৰক, ইয়াত কোনো জাতি ধৰ্ম বা সম্প্ৰদায়ৰ কথা নাই। কিন্তু এটা কথা ঠিক যে খিলঞ্জীয়াৰ ক্ষেত্ৰত এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰি যদি খিলঞ্জীয়া লোকে চৰকাৰী মাটি বা ফৰেষ্টৰ মাটিত বহি আছে আৰু আমি যেতিয়া এই বেদখল উচ্ছেদ হ'ল, তেতিয়া আমি দেখিছোঁ যে লাখ লাখ প্ৰব্ৰজিত মুছলমানেহে মাটি দখল কৰিছে। তাত খিলঞ্জীয়া গৰিয়ামৰীয়া ডিচি বা জোলাসকলৰ সংখ্যা বহুত কম। গতিকে এই যিসকল কম, এই খিলঞ্জীয়া ভূমিপুত্ৰ গৰিয়ামৰীয়া ডিচিসকল, যেনে আজি আপোনাৰ যদি লক্ষ্য কৰা দেখা যায় যে লখিমপুৰত আমাৰ কিছু সংখ্যক গৰিয়া লোক উচ্ছেদ কৰা হৈছে। ঠিক একেদৰে আপোনাৰ ধুবুৰী আৰু গোৱালপাৰাত খুব কম সংখ্যক দেশী লোক উচ্ছেদ কৰা হৈছে। গতিকে আমাৰ মানুহে কেতিয়াও অগ্ৰাহন কৰা নাই ফৰেষ্টৰ লেণ্ড আৰু চৰকাৰী ভূমি। যি 2-4 ঘৰ ব্যক্তি আছে, তেওঁলোকৰ ক'তো মাটি নাই, তেওঁলোকৰ আৰ্থিকভাৱে জুৰুলা, তেওঁলোকে সেই মাটিত কোনো ব্যৱসায় কৰা নাই, সেই মাটিত কোনো খেতি কৰা নাই, অকল থকাৰ কাৰণে অলপ মাটিত তেওঁলোকে বাস কৰি আছিল। আমাৰ ৰিপৰ্ট মতে আমি যি পৰ্যবেক্ষণ কৰিলোঁ, আমি যি ছাইডত সেইবিলাক অঞ্চলত গৈ দেখিলোঁ। গতিকে চৰকাৰক আমি দাবী জনাওঁ, যিসকল এই খুব কম সংখ্যক গৰিয়ামৰীয়া ডিচিসকলৰ উচ্ছেদ কৰা হ'ল, তেওঁলোকক অনতিপলমে অতি অলপ সময় দেৰি নকৰাকৈ তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে আৰু মাটিৰ পট্টা দিব লাগে। তেওঁলোকক